জালুকবাৰী গাড়ীগাঁৱত নৃশংস ঘটনা সংঘটিত হৈছে। পত্নীক বৰ্বৰভাৱে আক্ৰমণ স্বামীৰ। জিয়াৰুল আব্বাছৰ আক্ৰমণত গুৰুতৰভাৱে আহত পত্নীক মূৰ আৰু শৰীৰৰ বিভিন্ন স্থানত প্ৰহাৰ কৰে জিয়াৰুলে। এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। অৰ্ধ শতাধিক মহিলাক লগত লৈ থানাত উপস্থিত ভুক্তভোগী পৰিয়ালটো। জিয়াৰুল আব্বাছ, ইয়াসমিন সুলতানা, গাড়ীগাঁও বামুনবুৰী। মোৰ আজি বিয়া হৈ ঘৰত আহিব 5 মাহে হৈছে প্ৰায়। তাৰ পাছত মই মামাহঁতৰ ঘৰলৈ গৈছিলো। যাওঁতে 7:30 মানৰ ঘটনা। মই মামাহঁতৰ ঘৰৰ বাহিৰত দেখা পাই মোক বহুত মাৰপিট কৰিলে, হেলমেটেদি মাৰিলে, মোৰ চুলিবিলাক উঘালি নিলে, মোক শৰীৰৰ বহুত ভিতৰ অংগত মোৰ মাৰপিট কৰিলে। এজাহাৰ দিছো। এতিয়ালৈকে পুলিচে একো ব্যৱস্থা লোৱা নাই। আৰক্ষীৰ এজাহাৰ দিব মই যোৱাকালিয়ে দিছিলো। নাই একো জালুকবাৰী আৰক্ষী থানা।